কালি যিটো বা আজি ৰাতিপুৱাৰ যিটো ঘটনা এইটো আমি পেচেণ্ট বেছি হৈছে বুলি আমি দায় সাৰিব পৰা ঘটনা নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডাঙৰ এটা ঘোষণা কৰিছে GMCHক লৈ। হয়, গুৱাহাটীৰ মেডিকেল কলেজত শিশুৰ মৃত্যুক লৈ এটা ডাঙৰ ঘোষণা কৰিছে আৰু সেই ঘোষণাটো হোৱাৰ পিছতে মেডিকেল কলেজখনত হেতা ওপৰা লাগিছে, মানুহে ভয়ত বিত্ৰত হৈছে, কিয়নো সেই মেডিকেল কলেজখনত এটি শিশুৰ মৃত্যু হৈছে আৰু দুটি শিশুৱে প্ৰাণৰ লগত যুঁজি আছে। কাৰণ সেই চিকিৎসাৰ সেই বিশেষ বিভাগটোত আচলতে গাফিলতিৰ কিছু অভিযোগ উঠিছে আৰু বৰ্তমান সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে গৈ তাত তদাৰক কৰিছে আৰু চাই আহিছে যে তাত প্ৰকৃততে কি ঘটিছে। মই ভিডিঅ'টো ক্লিপটো লগাই দিম, আপোনালোকে অকণমান ভিডিঅ' ক্লিপ এটা প্ৰথমতে শুনি ল'ব, তাৰপিছত অনুভৱ কৰিব প্ৰকৃততে কি হৈছে। মই গোটেই কথাখিনিয়ে ক'ম আৰু তেওঁ কি ডাঙৰ ঘোষণা কৰিছে এই কথাটো আপুনি গম পাব এই ভিডিঅ'টোত। চাওকচোন প্ৰকৃততে কি হৈছে সেই চৰকাৰী হস্পিটেলখনত। এইটো এটা মানৱীয় ভুলটো ইচ্ছাকৃত নে অনিচ্ছাকৃত তাৰ তদন্ত কৰিব লাগিব, কিন্তু ভুলটোক আমি ভুল বুলি ক'ব লাগিব। তাক বেলেগ কথা কৈ ভুলটো নহয় বুলি কোৱাৰ চেষ্টা কৰাটো মই উচিত বুলি নাভাবোঁ। এইটো এটা ভুলো হৈছে আৰু অক্ষমনীয় অপৰাধো হৈছে। হয়, মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে গৈ তদাৰক কৰিছে আৰু চাই আহিছে যে প্ৰকৃততে সেই ডিপাৰ্টমেণ্টটোত কি হৈছিল, শিশুকেইটা ক'ত আছিল, শিশুকেইটা কেনেকৈ ৰখা হৈছিল, কিয় এটা শিশু ফাঁচি লাগি মৰিবলগীয়া হৈছে বা মৃত্যুবৰণ কৰিবলগীয়া হৈছে, বাকীকেইটা শিশু প্ৰাণৰ লগত যুঁজি থাকিবলগীয়া হৈছে, কিয় এনেকুৱা ধৰণৰ ঘটনা GMCHত আচলতে সংঘটিত হৈছে। আগে পিছেতো তেনেকুৱা ধৰণৰ কোনো ঘটনা দেখা পোৱা নাছিলো বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰিছে। মই ইয়াৰ পিছতে তেখেতৰ ক্লিপটো লগাই দিম। তেওঁ কি কি বিস্ফোৰণ ঘটাইছে, কি কি বিস্ফোৰণ কৰিছে, কি কি তদাৰক কৰিবলৈ তেওঁ আদেশ দিছে, এতিয়া সদ্যহতে তাত তদাৰক কৰিবলৈ আদেশ দিছে আৰু তদন্ত কৰিবলৈ আদেশ দিছে যে এখন 3জনীয়া সমিতি বনাই তাত সেই তদন্ত কৰিবলৈ আদেশ দিছে আৰু সেই তদন্ত হোৱাৰ পিছতেই 3 বা 4 দিনৰ ভিতৰতে সেই প্ৰতিবেদন দাখিল কৰিবলৈ কৈছে। তেতিয়া আচল কথাটো গম পোৱা যাব যে কোনে কামৰ গাফিলতি কৰাৰ কাৰণে এটি শিশু এনেকৈ নাইকিয়া হ'বলৈ পালে, কিয় একেটা মেচিনতে 3টাকৈ শিশুক ৰখা হৈছিল, কাৰণ কাষত বহুত তেনেকুৱা ধৰণৰ মেচিন পৰি আছিল, ভিৰ লগা নাছিল বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে। মই ভিডিঅ' ক্লিপটো আপোনালোকক লগাই দিম, এতিয়া আপোনালোকে শুনিলে আচৰিত হ'ব কি কি সিদ্ধান্ত দিছে এই মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু মেডিকেল কলেজখনৰ যাতে পুনৰবাৰ বদনাম নহয় এই কথালৈ লক্ষ্য ৰাখি তেওঁ বহু এনেকুৱা ধৰণৰ সিদ্ধান্ত দিছে, যিবোৰ সিদ্ধান্ত অলৰেডি কিছু কিছু কাৰ্যকৰী হ'বলৈ গতিয়ে কৰিছে। গতিকে শুনকচোন ইয়াৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে। বিষয়টোৰ ওপৰত অনুসন্ধান কৰিবলৈ ৰাজ্য চৰকাৰে এখন 3জনীয়া কমিটি গঠন কৰি দিছে। আমাৰ অতিৰিক্ত মুখ্য সচিব সুইটি চাংচন, ডাইৰেক্টৰ মেডিকেল এডুকেশ্যন আৰু এইমছৰ এজন বিশেষজ্ঞৰে সৈতে এই তদন্ত কমিটিটো গঠন হ'ব। মই নিজে যিটো ফটোথেৰাপিক ইউনিটৰ পৰা বাগৰি পৰিছিলে মই নিজে তাক চাই আহিলোঁ। যথেষ্ট খালী মেচিন থকা স্বত্তেও এটা মেচিনতে কৰ্তব্যৰত নাৰ্ছে হওক চিকিৎসকে হওক 3টাকৈ বাচ্চাক একেলগে তেওঁলোকে ৰাখি থৈছিলে। মেচিনৰো অভাৱ নাছিলে, যথেষ্ট খালী মেচিন আছিলে। এনেকুৱাও নহয় যে মেচিন নথকা বা মেচিনৰ অসুবিধাৰ কাৰণে তেওঁলোকে এটা সন্তানৰ জাগাত বা 2টা সন্তানৰ জাগাত 3টাক ৰাখি থ'বলগীয়া হৈছিলে। অলৰেডি পুলিচে তালাচী চলাইছে আৰু এনকুৱাৰী আৰম্ভ কৰিছে। এই এনকুৱাৰীত কেইবাজনো তাৰ বিষয়ববী অৰ্থাৎ কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছে আৰু সোধ-পোছ কৰিছে। এগৰাকী নাৰ্ছ অলৰেডি গ্ৰেপ্তাৰ হৈছে আৰু সেই নাৰ্ছগৰাকীয়ে সেইখিনি সময়ত ডিউটিত আছিল বুলি জানিব পৰা গৈছে। কাৰণ সেই বিশেষ বিভাগটোত যেতিয়া শিশু ৰখা হয় এগৰাকী নাৰ্ছ তাত দায়িত্বত এনি টাইম থাকিব লাগে, কাৰণ কিন্তু সেইখিনি সময়ত কোনো তেনেকুৱা ধৰণৰ নাৰ্ছ নাছিল। মাকে দুগ্ধপান কৰাবলৈ গৈহে দেখা পালে যে 2টা শিশু পৰি আছে ওপৰৰ পৰা, সেই বাকচটোৰ পৰা অৰ্থাৎ য'ত ৰাখে তাৰ পিছত ইটো ল'ৰা ওলমি আছে, ডিঙিত কিবা এটা ৰছীৰ দৰে কিবা এটা বস্তু লাগি। গতিকে সেই ল'ৰাটি
অলৰেডি নাইকিয়া হৈ গ'ল যেতিয়া গৈ পাইছিলে আৰু তেতিয়াই হুলস্থুল লাগিল, চিঞৰ বাখৰ কৰিল মাতৃসকলে দুগ্ধপান কৰাবলৈ যাওঁতে, আৰু তাৰ পিছতে এই ঘটনাটো পোহৰলৈ আহিল। আচলতে চৰকাৰী হস্পিটেলবোৰত এনেধৰণৰ কিয় ঘটনা সংঘটিত হয়, কিয় কেয়াৰফুল নহয় কৰ্মচাৰীবোৰ, নে চৰকাৰী ধন খাইছো বুলিয়ে তেওঁলোকে আমি পামেই আৰু চৰকাৰী ধন এনেকৈ বুলি ভাবি থাকে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৰ্তমান সময়ত যিটো কথা কৈছে, মই আকৌ ক্লিপটো লগাই দিম, এতিয়া আপোনালোকে শুনিব পুনৰ নতুন এটা ক্লিপ। তেওঁ কৈছে যে এনেধৰণে গাফিলতি কৰিলে নহ'ব, আমাৰ গৰিমা শেষ কৰিলে নহ'ব, কাৰণ GMCHৰ এটা গৰিমা আছে আগৰ পৰা, এখন ৰাইজৰ দৃষ্টিত এখন ভাল চিকিৎসালয়, অসমৰ লেখত ল'বলগীয়া চৰকাৰী চিকিৎসালয়। গতিকে এইখনৰ ম্লান হ'বলগীয়া এনেকুৱা ধৰণৰ কথাই আচলতে কথাক আমি প্ৰশ্ৰয় দিব নোৱাৰো, ইয়াৰ উচিত তদন্ত হ'ব লাগিব। ঠিক আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে শুনকচোন। মোৰ দৃষ্টিত বা মই যিটো বুজিলোঁ, যথেষ্ট সংখ্যক খালী মেচিন থকাৰ পিছতো তেওঁলোকে এই কন্যা সন্তানজনীক আন দুটা সন্তানৰ সৈতে তাতে একেলগে থৈছিলে, আৰু এই সন্তানটিৰ ওজন স্বাভাৱিকভাৱে 3.7, যথেষ্ট বেছি বা ভাল ওজন বুলি ক'ব লাগিব, আৰু সন্তানটো বাগৰি পৰে। এনেকুৱা ঘটনা GMCHত আজিলৈকে মই দেখাও নাই। 2006 চনৰ পৰা মই GMCHৰ লগত জড়িত। আজি এই সুদীৰ্ঘ সময়ছোৱাত মই কেতিয়াও দেখা নাছিলোঁ, প্ৰায় 20 বছৰ। আজিৰ ঘটনাটো দেখি মই নিজেও অত্যন্ত দুখিত, কাৰণ আমাৰ GMCHৰ যিটো প্ৰতিষ্ঠা, এই প্ৰতিষ্ঠাৰ লগত এই বিষয়টো একেবাৰে সংগতি নাখায়। ইয়ে মেডিকেল কলেজখনৰ প্ৰতি যিটো ৰাইজৰ ভালপোৱা আছে, সেই ভালপোৱাটো কমাই দিয়ে। হয়, মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ দিলে যে অলৰেডি খুব সোনকালে তদন্ত আৰম্ভ হ'ব লাগে, আৰু 3খন অৰ্থাৎ 3জনীয়া এখন কমিটি বনাই দিছে, তদন্ত কমিটি, আৰু সেই তদন্ত কমিটিয়ে প্ৰতিবেদন দাখিল কৰিব লাগিব 3 আৰু 4 দিনৰ ভিতৰত, যে প্ৰকৃততে ঘটনাটো কি হৈছিল আৰু কি হ'বলৈ গৈছিল, আৰু দুখ কাৰ গাত, সেই সময়ত দায়িত্বত কোন কোন আছিল, এই সকলো। ইতিমধ্যে পুলিচে তাত তদন্ত কৰি এগৰাকী নাৰ্ছক আটক কৰিছে, আৰু বহু এনেকুৱা ধৰণৰ চিকিৎসা কৰ্মীক তেওঁলোকে সোধপোছ কৰি আছে, কাৰ চিকিৎসাৰ গাফিলতিত, কাৰ তত্বাৱধান কোনে ল'ব লাগিছিল, সেই তত্বাৱধায়ক কোন আছিল, তেওঁলোকৰ গাফিলতিৰ কাৰণে আজি এটি শিশু নাইকিয়া হ'বলগীয়া হ'ল। অতি দুখৰ বিষয়। অলৰেডি পুলিচে তাত অভিযান চলাইছে, আৰু বহু এনেকুৱা ধৰণৰ ব্যক্তিক তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে। এতিয়া দেখা যায় যে চৰকাৰী হস্পিটেলবোৰত নাৰ্ছবোৰে বহুত এনেকুৱা ধৰণৰ কিছুমান ককৰ্থনা কৰে পেচেণ্টক বা পেচেণ্টৰ লগত যোৱা ব্যক্তিক, বা পেচেণ্টক যেতিয়া বাচ্চা জন্ম হয় তেতিয়াও চাহ খোৱাৰ নামত 500 টকাৰ পৰা 1000 টকা পৰ্যন্ত বা 200 টকা পৰ্যন্ত বিচাৰে। কিয় বিচাৰে? এইটো এটা অনৈতিক কৰ্ম প্ৰকৃততে চাবলৈ গ'লে। গতিকে ইয়াৰ পিছৰ পৰা আমি নিবিচাৰিম যে এনেকুৱা ধৰণৰ গৰিমাযুক্ত এখন চিকিৎসালয়ত এনেকুৱা অনৈতিক কৰ্ম বা এনেকুৱা ধৰণৰ গাফিলতি হয়। ঠিক আছে দিয়ক, ভিডিঅ'টো চাই ছাবস্ক্ৰাইব কৰিব।